বন্ধন বেংক কেন্দুকুনা শাখাৰ আদৰণীয় পদক্ষেপ। বন্ধন বেংকৰ কেন্দুকুনা শাখাই অনুষ্ঠিত কৰে বিনামূলীয়া চিকিৎসা শিবিৰ। বন্ধন বেংকে জিএনআৰচি হাস্পতালৰ সহযোগত কেন্দুকুনা চকত অনুষ্ঠিত কৰে চিকিৎসা শিবিৰ। অঞ্চলটোৰ দুখীয়া লোকসকলক বিনামূলীয়াকৈ চিকিৎসা কৰাৰ লগতে কেইবাটাও পৰীক্ষা বিনামূলীয়াকৈ কৰে। শিবিৰটোত 5গৰাকী চিকিৎসকে প্ৰায় 3 শতাধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিছে। বাইহাটা চাৰিআলিৰ পৰা কৃপাংকৰ ডেকাৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। আমাৰ বন্ধন বেংক কেন্দুকুনা শাখাৰ পৰা এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে আৰু এইটো স্বাস্থ্য শিবিৰত আপোনাৰ এইটো অঞ্চলৰ মোটামুটি আমি 500 মান ক্লায়েণ্ট আশা কৰিছোঁ। ইয়াতে আপোনাৰ বিনামূলীয়া চিকিৎসাটো হ'ব আৰু আপোনাৰ জিএনআৰচিৰ সহযোগিতাত এইটো কৰা হৈছে। জিএনআৰচিৰ ডক্টৰ আহিছে আৰু অলৰেডি আপোনাৰ এতিয়া 250 পৰা 300 মান অলৰেডি চেকআপ কৰিলে আৰু বন্ধন বেংক কেন্দুকুনা শাখাৰ পৰা এনেকৈ কাৰ্যসূচী ফিউচাৰত আমি চলাই লৈ যাম বুলি আশা ৰাখিছোঁ আৰু আগন্তুক ইয়াতে অহা সকলক আপোনালোকক ডক্টৰসকলক প্ৰত্যেকক মোৰ ফালৰ পৰা আমাৰ বন্ধন বেংকৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। বন্ধন বেংক কেন্দুকুনা শাখাৰ আদৰণীয় পদক্ষেপ। বন্ধন বেংকৰ কেন্দুকুনা শাখাই অনুষ্ঠিত কৰে বিনামূলীয়া চিকিৎসা শিবিৰ। বন্ধন বেংকে জিএনআৰচি হাস্পতালৰ সহযোগত কেন্দুকুনা চকত অনুষ্ঠিত কৰে চিকিৎসা শিবিৰ। অঞ্চলটোৰ দুখীয়া লোকসকলক বিনামূলীয়াকৈ চিকিৎসা কৰাৰ লগতে কেইবাটাও পৰীক্ষা বিনামূলীয়াকৈ কৰে। শিবিৰটোত 5গৰাকী চিকিৎসকে প্ৰায় 3 শতাধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিছে। বাইহাটা চাৰিআলিৰ পৰা কৃপাংকৰ ডেকাৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। আমাৰ বন্ধন বেংক কেন্দুকুনা শাখাৰ পৰা এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে আৰু এইটো স্বাস্থ্য শিবিৰত আপোনাৰ এইটো অঞ্চলৰ মোটামুটি আমি 500 মান ক্লায়েণ্ট আশা কৰিছোঁ। ইয়াতে আপোনাৰ বিনামূলীয়া চিকিৎসাটো হ'ব আৰু আপোনাৰ জিএনআৰচিৰ সহযোগিতাত এইটো কৰা হৈছে। জিএনআৰচিৰ ডক্টৰ আহিছে আৰু অলৰেডি আপোনাৰ এতিয়া 250 পৰা 300 মান অলৰেডি চেকআপ কৰিলে আৰু বন্ধন বেংক কেন্দুকুনা শাখাৰ পৰা এনেকৈ কাৰ্যসূচী ফিউচাৰত আমি চলাই লৈ যাম বুলি আশা ৰাখিছোঁ আৰু আগন্তুক ইয়াতে অহা সকলক আপোনালোকক ডক্টৰসকলক প্ৰত্যেকক মোৰ ফালৰ পৰা আমাৰ বন্ধন বেংকৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।